নমস্কাৰ, মই ডক্টৰ হীৰেন গগৈ। আজি IVF ডে 25 জুলাই। এই 25 জুলাইতেই লুইচ ব্ৰাউন প্ৰথম IVF কৰি হোৱা বেবী পৃথিৱীত জন্ম হৈছিলে। এই দিনটোত মই আজি আপোনালোকক ক'বলৈ ওলাইছো কিছুমান IVF হোৱাৰ প্ৰধান কাৰণসমূহ। IVF হোৱাৰ প্ৰধান কাৰণসমূহৰ ভিতৰত প্ৰথম কথাটো হ'ল জৰায়ুৰ যদি দুইফালে থকা ফেলোপিয়ান টিউব দুটা যদি বন্ধ থাকে তেনেহ'লে মহিলাগৰাকীৰ প্ৰাকৃতিকভাৱে গৰ্ভধাৰণ হোৱাৰ সম্ভাৱনা কম থাকে। এই ক্ষেত্ৰত মহিলাগৰাকীয়ে টেষ্ট টিউব বেবীৰ সহায় ল'ব লগা হয়। ইয়াৰ পিছতে এণ্ডোমেট্ৰিয়ছিছ বা মেন্সৰ সময়ত যদি বিষ হৈ থাকে তেনেহ'লে সেই মহিলাগৰাকী ডিম্বাণুৰ কোৱালিটিবিলাক বেয়া হৈ যায়। তেতিয়া মহিলাগৰাকীয়ে IVF বা টেষ্ট টিউব বেবীৰ সহায় ল'ব লাগে। ইয়াৰ পিছতে যদি বয়সৰ কাৰণে মহিলাগৰাকীৰ ডিম্বাণুৰ সংখ্যাবিলাক কমি যায় তেনেহ'লে তেওঁ টেষ্ট টিউব বেবীৰ সহায় ল'ব লাগে। এই ক্ষেত্ৰত বয়সৰ উচ্চ সীমা হ'ল 49 বছৰ। ইয়াৰ পিছতে যদি পুৰুষজনৰ যদি শুক্ৰাণুৰ সংখ্যাবিলাক কমি যায় বা শুক্ৰাণু আগলৈ যাব পৰাৰ চলমান ক্ষমতাটো যদি কমি যায় তেনেহ'লে সেই ব্যক্তিজনে IVFৰ সহায় ল'ব লাগে। ধন্যবাদ।